Good morning friends. আগুন মাহৰ ৰাতিপুৱা গুটি পিঠা আৰু বেঙেনা পিটিকাৰ জুতি আমাৰ সকলোৰে পৰিচিত আছিল। আজি আমি তিনি বন্ধুৱে ৰাতিপুৱা পিঠাৰ সোৱাদ লৈ থাকোতে অকণমানি জনীলৈ চাও। পিঠা খোৱাৰ ইচ্ছাই নাই, ইচ্ছা মাতুন দেউতাকৰ অকৃত্ৰিম মৰম আৰু ভালপোৱা। মৰম 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 দেউতাকৰ মৰম পাবলৈ লাহেকৈ ভৰি দেউতাকৰ কোলাত আগবঢ়াই দিছে। মই বাধা দিছো, মোৰ বাধা বুক্ষেপি কৰা নাই। এতিয়া আনখন ভৰিও লাহেকৈ দেউতাকৰ কোলাত উঠাই দিব ওলাইছে। এয়া উঠাই দিছে। দেউতাকেও আঁকোৱালি লৈছে। দেউতাকেও খুব মৰম কৰে। দেউতাকৰ মৰম দেখা নাযায়, বুজা যায়। মাকে পিছফালৰ পৰা মাতিছে, কোলাৰ পৰা কেনেকৈ উঠি গৈছে আপোনালোকে লক্ষ্য কৰিছে। আমি বেঙেনা পিটিকা আৰু পিঠা খোৱাত ব্যস্ত। বেঙেনাই বুদ্ধিৰ বিকাশ ঘটায়, মগজুৰ উন্নতি কৰে। ছাত্ৰ ছাত্ৰীসকলক বেঙেনা খাবলৈ উৎসাহিত কৰিব লাগে। বেঙেনাই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। হোৱা চাওক দেউতাকৰ পিছফালে ছোৱালীজনীৰ নাম সীমা সদফ। চাওক 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 তাই কি কৰি আছে, আপোনালোকে অলপ মনোযোগেৰে চাওক। কাকো নজনোৱাকৈ, কোনেও নুবুজাকৈ লাহে লাহে তাৰ কামত সি ব্যস্ত। এয়া চাওক লাহে লাহে কেনেকৈ কান্দত উঠিছে তাৰ দেউতাকৰ। কোনেও ধৰিব পৰা নাই, যেন তাৰ দেউতাকেও ধৰিব পৰা নাই। এয়াই নেকি মৰম, এয়াই নেকি ভালপোৱা। আমি খাই আছো, তাই চাই আছে। তাইৰ দেউতাক হাফিজুল ইছলাম, চৰকাৰী চাকৰিয়াল, স্বাস্থ্য বিভাগৰ। স্বাস্থ্য সম্পৰ্কীয় বেছিভাগ ভাল ভাল কথা তাইৰ দেউতাকৰ পৰা মই শিকোঁ। বৰ্তমান ঠাণ্ডা দিনত বেঙেনা বহুত উপকাৰী। উশাহ নিশাহৰ লগত জড়িত বেমাৰবিলাক বেঙেনাই ভাল কৰে। টোপনি নোহোৱা সমস্যা দূৰ কৰে, কেঞ্চাৰ প্ৰতিৰোধী, ৰক্তহীনতা দূৰ কৰে। এতিয়া তাইলৈ চাওক, তাই কি কৰি আছে। আমি কথা পাতি আছো, তাই কিন্তু মনে মনে আছে। আপোনালোকে লক্ষ্য কৰিছিলনে তাই কেনেকৈ নামিছিল? যদি লক্ষ্য কৰা নাছিল আকৌ চাই ল'ব। এতিয়া আমি তিনিজনে অ'টছ খাই আছো। আমি দৈনিক ৰাতিপুৱা ব্ৰেকফাষ্ট অ'টছেৰে কৰোঁ। অ'টছ উন্নত ধৰণৰ পুষ্টিকৰ খাদ্য। সকলোলৈ মৰম আৰু ভালপোৱা যাচি আজিলৈ ইমানেই। পিছত লগ পাম অন্য